নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, মই মধুনাথ আপোনালোকক আজিৰ দৈনিক ৰাশিফল শিতানলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকৰ মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ ৰাশিফল শুনিব পাৰিব আৰু আপোনালোকৰ স্বাস্থ্য, কৰ্ম, প্ৰেম, শিক্ষা দীক্ষা, টকা পইচাৰ বিষয়ে আলোচনা কৰিম। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ পঞ্চাং। আজি আহিন মাহৰ 5 তাৰিখ সোমবাৰ 22 ছেপ্টেম্বৰ 2025। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:15 আৰু সূৰ্য অস্ত যাব আবেলি 5:18। শুক্লা প্ৰতিপদ তিথি আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ, শুক্ৰযোগ, কৃতঘ্নকৰণ। আজি জন্মত হ'ব কন্যা ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ হ'ব, মনুষ্যগণ, গৰুৰ অস্থি পাব, বায়ুযোগ। আজি ছোৱালীসকল আদ্য ঋতু হ'লে 7 দিনীয়া কান্তাযোগ পাব, মতান্তৰে 15 দিনীয়া বেচ্ছাযোগ, মৰণত দ্বিপদযোগ। আজি শুভ কৰ্ম হৈছে বিবাহ আৰু খাদ্য হিচাপে আজি কমৰা খোৱা নিষেধ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ক্ৰমান্বয়ে ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক-জাতিসকলৰ আজি দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 22 ছেপ্টেম্বৰ 2025। আজিৰ দিনটো আপোনালোকৰ বাবে মধ্যমীয়া ফলদায়ক হ'ব। কৰ্মক্ষেত্ৰত কামত অকণমান প্ৰেছাৰ থাকিব পাৰে, কিন্তু ধৈৰ্যৰে আগবাঢ়িলে আপুনি সফলতা লাভ কৰিব পাৰিব। নতুন দায়িত্ব বা কাম কাজ আপোনাৰ হাতলৈ আহিব পাৰে। ব্যৱসায়ত লাহে লাহে উন্নতি হ'ব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো সাধাৰণ, কিন্তু ইনভেষ্টৰ কাৰণে আজিৰ দিনটো ভাল নহয়। আপুনি অযথা খৰচৰ পৰা হাত সাৰি থাকক। দাম্পত্য জীৱনত বুজাবুজিৰ অভাৱ থাকিব পাৰে। সাৱধানতাৰে কথা বতৰা পাতক। অবিবাহিতসকলৰ বাবে প্ৰেম সম্পৰ্কত ভাল খবৰ আহিব পাৰে। মানসিক চাপ বৃদ্ধি হ'ব পাৰে, আপোনাৰ ৰেষ্টৰ প্ৰয়োজন। পেট আৰু মূৰৰ সমস্যা এৰি চলিব লাগিব। শুভ সংখ্যা হৈছে 3 আৰু 9। শুভ ৰং হালধীয়া আৰু ৰঙা। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। প্ৰতিকাৰ সূৰ্যদেৱক প্ৰণাম কৰক আৰু পানীয় অৰ্ঘ্য দিয়ক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। 22 ছেপ্টেম্বৰ 2025 ৰাশিফল। আজিৰ দিনটো বৃষ ৰাশিৰ বাবে যথেষ্ট পৰিমাণে ভাল থাকিব। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ আপোনাৰ লাভ কৰিব পাৰে। কৰ্ম বা ব্যৱসায়ত আগতকৈ আপোনাৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে। সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ কৰিব, লগতে সাহায্য লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ইনকামৰ ৰাস্তা মুকলি হ'ব। আগৰ ইনভেষ্টৰ পৰা আপুনি লাভৱান হোৱাৰ সম্ভাৱনা আছে, কিন্তু আপুনি অযথা খৰচ পৰা আপুনি হাত সাৰি থাকিব লাগিব। পৰিয়ালৰ সৈতে সময় কাটিব, ভাল খবৰ আহিব পাৰে। দাম্পত্য জীৱনত ভাল থাকিব, মিলাপ্ৰীতি থাকিব। প্ৰেমত থকা লোকসকলৰ বাবে আজিৰ দিনটো শুভ, প্ৰেমিক প্ৰেমিকাসকলৰ বাবে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ স্থিৰ থাকিব, কিন্তু খাদ্যৰ অভ্যাস আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। অলপ টোপনিৰ সমস্যা হ'ব পাৰে। শুভ সংখ্যা 2 আৰু 6। শুভ ৰং বগা আৰু গোলপীয়া। শুভ সময় আবেলি 3 বজাৰ পৰা 5 বজালৈ। প্ৰতিকাৰ গছৰ গুৰিত আপুনি পানী দিয়ক আৰু গছৰ যত্ন লওক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি। 22 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ফলাফল। মিথুন ৰাশিৰ বাবে আজিৰ দিনটো মধ্যমীয়া থাকিব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে, লগতে আপোনাৰ চেলেঞ্জ থাকিব পাৰে কৰ্মক্ষেত্ৰত। ধৈৰ্যৰে আপুনি আগবাঢ়িলে সফলতা লাভ কৰিব। ব্যৱসায়ত নতুন গঠনৰ আপোনাৰ পৰিকল্পনা হ'ব পাৰে। নতুন নতুন চিন্তা ভাৱনাই আহিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আয় ব্যয় দুয়ো সমান থাকিব। টকাৰ ক্ষেত্ৰত আজি আপুনি সাৱধানতা অৱলম্বন কৰিলে ভাল ফল লাভ কৰিব। আপোনাৰ ধাৰ লোৱাৰ পৰা অকণমান সমস্যাৰ সম্ভাৱনা আছে। ধাৰ লোৱাৰ পৰা আঁতৰত থাকক। প্ৰেমৰ ক্ষেত্ৰত যিসকলে প্ৰেমৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো আনন্দময় সময় কাটিব। পৰিয়ালৰ মাজত কিছুমান বিষয়ক লৈ মনোমালিন্য হ'ব পাৰে, কিন্তু বুজাবুজিৰে সমাধান কৰিব পাৰিব।
স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে আজি আপুনি সুস্থ থাকিব, কিন্তু মানসিক উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। বিশ্ৰাম আৰু আপোনাৰ ধ্যান উপকাৰী হ'ব আপোনাৰ পক্ষে। শুভ সংখ্যা 5 আৰু 7, শুভ ৰং সেউজীয়া আৰু ক্ৰীম, শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ। প্ৰতিকাৰ দুৰ্গা মন্দিৰত প্ৰণাম কৰক আৰু চাকি জ্বলাওক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি, 22 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো কৰ্কট ৰাশিৰ বাবে ইতিবাচক থাকিব, পজিটিভ থিংকিঙত আজি থাকিব, আজি ভাল থাকিব। কামৰ ক্ষেত্ৰত আজি আপোনাৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে। নতুন দায়িত্ব আহিব পাৰে, লগতে তাত সফলতা লাভ কৰিব। ব্যৱসায়ত লাভৰ সুযোগ আহিব পাৰে। নতুন লগৰীয়াৰ সৈতে আপোনাৰ অংশীদাৰী হ'ব পাৰে। টকা পইচাৰ দিশত আজিৰ দিনটো শুভ। আগতে আপুনি থকা সমস্যাবিলাকৰ পৰা আজি সমাধান পোৱাৰ সম্ভাৱনা আছে। নতুন ইনভেষ্টৰ বাবে আজিৰ দিনটো শুভ। প্ৰেম আৰু পৰিয়ালৰ সৈতে আনন্দময় সময় কাটিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত মিলাপ্ৰীতি থাকিব। অবিবাহিতসকলৰ বাবে আজি বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ সাধাৰণতে ভাল থাকিব, কিন্তু চৰ্দি, কাহ আদি সমস্যাই দেখা দিব পাৰে। স্বাস্থ্যৰ খাতিৰত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত আপুনি গুৰুত্ব দিয়ক। শুভ সংখ্যা 2 আৰু 4, শুভ ৰং বগা আৰু বাদামী, শুভ সময় সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ। প্ৰতিকাৰ দুৰ্গা মাতৃৰ নাম জপ কৰক আৰু দুৰ্গাচাৰী পাঠ কৰক, আপোনাৰ বাবে লাভজনক হ'ব। আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ বাবে আজিৰ দিনটো আপোনাৰ মনোৰঞ্জন আৰু উৎসাহৰ দিন হ'ব পাৰে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব, লগতে আপোনাৰ অংশীদাৰী হোৱাৰ সুযোগ লাভ কৰিব। আপোনাৰ যি কথা বতৰা ক'ব আপুনি যি সিদ্ধান্ত ল'ব, সেই সিদ্ধান্তত আপোনাক সন্মান দিয়া হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি লাভান্বিত হ'ব। বিশেষকৈ নতুন কামত উৎসাহ উদ্দীপনা থাকিব। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ আয় বৃদ্ধি হ'ব, কিন্তু আপোনাৰ খৰচো বৃদ্ধি হ'ব পাৰে। অযথা খৰচ নিয়ন্ত্ৰণ কৰিব। ঘৰ, মাটিৰ লগত জড়িত কামবিলাকত আপুনি লাভৱান হ'ব পাৰে। প্ৰেমত থকা লোকসকলৰ বাবে আজিৰ দিনটো বিশেষকৈ সুখৰ সময় হ'ব। ভাল খবৰ আহিব পাৰে। পৰিয়ালৰ সৈতে আজি আনন্দময় সময় কটাবলৈ সক্ষম হ'ব। সন্তানৰ পৰা সুখবৰ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ মধ্যম থাকিব। বেছিভাগ কামত আপোনাৰ প্ৰেছাৰৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। স্বাস্থ্যৰ বাবে আপুনি যথেষ্ট পৰিমাণে ৰেষ্ট লওক। শুভ সংখ্যা 1 আৰু 9, শুভ ৰং ৰঙা আৰু কমলা, শুভ সময় দুপৰীয়া 12 বজাৰ পৰা 2 বজালৈ। প্ৰতিকাৰ সূৰ্যদেৱক অৰ্ঘ্য দিয়ক আৰু গৰুক খাদ্য খাবলৈ দিয়ক, আপোনাৰ শুভ হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি, 22 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ফলাফল। আপোনাৰ কৰ্মক্ষেত্ৰত বা ব্যৱসায়ত বেছি পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। কিছুমান সিদ্ধান্ত লওঁতে আপুনি ধৈৰ্য ধৰি সিদ্ধান্তবিলাক লওক। ব্যৱসায়ত নতুন লগৰীয়াৰ সৈতে আপোনাৰ লাভৱান হোৱাৰ সম্ভাৱনা আছে, কিন্তু বিশ্বাস কৰি আপুনি ধন লগা সময় নহয়। আপুনি কাকো বিশ্বাস নকৰিব আজিৰ দিনটোত। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ আয় স্থিৰ থাকিব, কিন্তু খৰচৰ পৰিমাণো বাঢ়িব। অপ্ৰয়োজনীয় খৰচৰ পৰা আপুনি এৰাই চলক। দাম্পত্য জীৱনত কিছু ভুল বুজাবুজি হ'ব পাৰে। যিসকল ব্যক্তি প্ৰেমৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে আজিৰ দিনটো চেলেঞ্জত হ'ব পাৰে। পৰিয়ালৰ ভিতৰত কথা বতৰা কওঁতে আজি অকণমান সাৱধানতা হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, হজমৰ সমস্যা হ'ব পাৰে। পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই চলোৱা আপোনাৰ বাবে প্ৰয়োজন। শুভ সংখ্যা 3 আৰু 5, শুভ ৰং হালধীয়া আৰু সেউজীয়া, শুভ সময় আবেলি 4 বজাৰ পৰা 6 বজালৈ। প্ৰতিকাৰ বিষ্ণুদেৱক প্ৰণাম কৰক আৰু চৰাইক খাদ্য খাবলৈ দিয়ক, আপোনাৰ মংগল হ'ব।
আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি, 22 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। আজিৰ দিনটো আপোনাৰ নতুন নতুন কাম আপোনাৰ হাতলৈ আহিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ যি পৰিশ্ৰম কৰে সেই পৰিশ্ৰমৰ আজি ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আজি নাম থাকিব। ব্যৱসায়ত নতুন নতুন সুযোগ আহিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ আয় বৃদ্ধি হ'ব, কিন্তু খৰচো একেলগে থাকিব, খৰচো বৃদ্ধি হ'ব। ইনভেষ্ট কৰাৰ ক্ষেত্ৰত আজি আপুনি ডাঙৰৰ পৰামৰ্শ লৈ কৰক। দাম্পত্য জীৱনত আজি ভাল মিলাপ্ৰীতি থাকিব। প্ৰেমত থকা যিসকল ব্যক্তি প্ৰেমৰ লগত জড়িত হৈছে তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ। পৰিয়ালত নতুন সদস্যৰ আগমন অথবা সুখবৰ আহিব পাৰে। আপোনাৰ ঘৰত আলহীৰ আগমন দেখা যায়। স্বাস্থ্য ক্ষেত্ৰত আজি আপোনাৰ সাধাৰণতে ভাল থাকিব, কিন্তু ছাল আৰু কাণ, নাক, গলৰ সমস্যাই দেখা দিব পাৰে। আপুনি ৰেষ্ট লওক। শুভ সংখ্যা 6 আৰু 9, শুভ ৰং গোলাপী আৰু ৰঙা। শুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 9 বজালৈ। প্ৰতিকাৰ মা দুৰ্গাক প্ৰণাম কৰক আৰু গৰীব ব্যক্তিক মিঠাই খাবলৈ দিয়ক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকসকল, আজিৰ দৈনিক ৰাশিফল ইত্যাদি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ দিনটো আপোনালোকৰ বাবে মধ্যমীয়া ফলদায়ক হ'ব, কিন্তু আপুনি আগুৱাই যোৱাৰ সুযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰত নতুন কাম আপোনাৰ আজি চেলেঞ্জৰ হ'ব পাৰে। আপোনাৰ কামত চেলেঞ্জ থাকিব, কিন্তু আপুনি ধৈৰ্য আৰু পৰিশ্ৰমেৰে সফলতা লাভ কৰিব। ব্যৱসায়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে বেলেগৰ ওপৰত অতিমাত্ৰা ভৰসা নকৰিব, নিজৰ মতে সিদ্ধান্ত লওক। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ আয় স্থিৰ থাকিব, কিন্তু অযথা খৰচৰ সম্ভাৱনা আছে। টকা ব্যৱহাৰৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব। প্ৰেমত থকা যিসকল ব্যক্তি প্ৰেমৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো উত্তেজনাপূৰ্ণ হ'ব। পৰিয়ালৰ ভিতৰত কথা বতৰা কওঁতে আপুনি সাৱধান থাকক, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত হাই প্ৰেছাৰ, মানসিক সমস্যা, টেনশ্যন আজি এই সমস্যা আপোনাক দেখা দিব পাৰে। আপুনি ধ্যান আৰু যোগৰ অভ্যাস উপকাৰী হ'ব আপোনাৰ পক্ষে। শুভ সংখ্যা 8 আৰু 2, শুভ ৰং নীলা আৰু বগা। শুভ সময় ৰাতি 8 বজাৰ পৰা 9:30 বজালৈকে। প্ৰতিকাৰ হনুমানজীৰ নাম জপ কৰক আৰু ৰঙা ফল দান কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া আহিছোঁ ধনু ৰাশি, 22 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো ধনু ৰাশিৰ বাবে পজিটিভ থাকিব। আজিৰ দিনটো ভাল আপোনালোকৰ বাবে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ নতুন নতুন সুযোগ আহিব পাৰে। আপোনাৰ পৰিশ্ৰম আৰু যি ধৈৰ্য ধৰি আছে তাৰ ফলাফল লাভ কৰিব। আপোনাৰ ব্যৱসায়ত নতুন বা লাভজনক সহায় সহযোগিতা লাভ কৰিব। চুক্তি আহিব পাৰে নতুন নতুন। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ আয় বৃদ্ধি হ'ব। মাটি, শণ বা লেনদেনৰ পৰা আজি সাৱধান লাভ হোৱাৰ সম্ভাৱনা আছে। টকাৰ খৰচত আপোনাৰ সাৱধান থাকিব লাগিব, খৰচ হ'ব পাৰে। প্ৰেমত যিসকল ব্যক্তি প্ৰেমৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত আনন্দ থাকিব। পৰিয়ালৰ পৰা আজি ভাল খবৰ আহিব পাৰে। স্বাস্থ্য আজি আপোনাৰ ভাল থাকিব, কিন্তু অতিমাত্ৰা খোৱা বোৱা এৰাই চলা উচিত। ভ্ৰমণৰ সময়ত সাৱধানতা অৱলম্বন কৰক। শুভ সংখ্যা 3 আৰু 5, শুভ ৰং হালধীয়া আৰু সেউজীয়া। শুভ সময় আবেলি 2 বজাৰ পৰা 4 বজালৈ। প্ৰতিকাৰ শ্ৰী বিষ্ণুৰ প্ৰণাম কৰক আৰু গৰীব ব্যক্তিক খাদ্য দান কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ বাবে আজিৰ দিনটো মধ্যমীয়া থাকিব, কিন্তু আপুনি আগুৱাই যাব লাগিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ নতুন দায়িত্ব আহিব পাৰে, লগতে ভাল ফলাফল লাভ কৰিব। আজি আপুনি যি পৰিশ্ৰম কৰি আছে তাৰ আজি প্ৰশংসা লাভ কৰিব। আজি নাম থাকিব। ব্যৱসায়ত নতুন গঠনৰ আজি সুযোগ পাব, কিন্তু সাৱধানী হৈ সিদ্ধান্ত লওক। নতুন কাম কৰাৰ ক্ষেত্ৰত
আপোনাৰ আয় স্থিৰ থাকিব, কিন্তু খৰচ নিয়ন্ত্ৰণ কৰাটো আপোনাৰ পক্ষে জৰুৰী। ধন সংৰক্ষণৰ ওপৰত আপোনাৰ গুৰুত্ব দিয়া উচিত। ঘৰ, মাটি, ইনভেষ্টৰ ক্ষেত্ৰত আপুনি অকণমান অপেক্ষা কৰা ভাল। পৰিয়ালৰ ভিতৰত মতভেদ হ'ব পাৰে, ভুল বুজাবুজি হ'ব পাৰে, কিন্তু বুজাবুজিৰে সমাধান হ'ব। দাম্পত্য জীৱনত সমৰ্থনৰ আৱশ্যকতা থাকিব। প্ৰেমৰ লগত জড়িত থকা লোকসকলৰ বাবে আজিৰ দিনটো মধুৰ হ'ব। স্বাস্থ্য ক্ষেত্ৰত আজি আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে, লগতে হাড়, গাঁঠিৰ সমস্যা হ'ব পাৰে। আপোনাৰ বিশ্ৰাম আৰু ব্যায়াম দুয়োকে আপুনি গুৰুত্ব দিব লাগিব। শুভ সংখ্যা 4 আৰু 8। শুভ ৰং হৈছে বাদামী আৰু ক'লা। শুভ সময় আবেলি 5 বজাৰ পৰা 6:30 বজালৈ। প্ৰতিকাৰ শনিদেৱক প্ৰণাম কৰক আৰু ক'লা ডাল আপুনি দান কৰি দিয়ক, যেনে মাটিকালি দান কৰিব পাৰে। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি, 22 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো কুম্ভ ৰাশিৰ বাবে ভাল হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ লাভ কৰিব। আপোনাৰ মনোযোগ আৰু পৰিশ্ৰমৰ ফল সফলতা হিচাপে লাভ কৰিব। ব্যৱসায়ত নতুন লগ বন্ধুৰ সৈতে সহায় সহযোগিতা হ'ব পাৰে, যোগাযোগ ব্যৱস্থা থাকিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ আয় বৃদ্ধি হ'ব। ইনভেষ্টৰ ক্ষেত্ৰত লাভজনক সময়, কিন্তু অযথা খৰচ এৰাই চলা উচিত। পৰিয়ালৰ সৈতে সময় আনন্দময় কাটিব আজিৰ দিনটো। দাম্পত্য জীৱনত আজি বুজাবুজি থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল থাকিব, কিন্তু আপোনাৰ মানসিক টেনশ্যন কমোৱাৰ বাবে আপুনি ধ্যান কৰাটো উপকাৰী হ'ব। শুভ সংখ্যা 1 আৰু 7। শুভ ৰং কমলা আৰু ক্ৰীম। শুভ সময় ৰাতিপুৱা 6 বজাৰ পৰা 8 বজালৈ। প্ৰতিকাৰ গংগাজল দান কৰক আৰু পুৰণি ৰংবোৰৰ কাপোৰ পুনৰ ব্যৱহাৰ কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি, মীন ৰাশি, 22 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ফলাফল। আজিৰ দিনটো মীন ৰাশিৰ বাবে মধ্যমীয়া ফলদায়ক হ'ব। কৰ্মক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব। নতুন নতুন আপুনি কাম আৰম্ভ কৰিব পাৰে, কিন্তু বুজাবুজিৰে আগবাঢ়িলে ভাল হ'ব। ব্যৱসায়ত নতুন লগ বন্ধুৰ সৈতে দেখা সাক্ষাৎ হ'ব, লগতে সহায়ৰ সম্ভাৱনা আছে আপোনাৰ। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ আয় স্থিৰ থাকিব। অযথা খৰচ এৰাই চলিব লাগিব। আপুনি ধন জমা কৰাৰ ওপৰত আপুনি গুৰুত্ব দিয়ক। দাম্পত্য জীৱনত কিছু ভুল বুজাবুজি হ'ব পাৰে, কিন্তু সহ্য গুণৰ দ্বাৰা আপুনি সমাধান কৰিব পাৰিব। আপুনি সহ্য কৰিব লাগিব। প্ৰেমৰ লগত জড়িত থকা লোকসকলৰ বাবে আজিৰ দিনটো শুভ। আপোনাৰ মানসিক টেনশ্যন বাঢ়িব পাৰে আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে। ধ্যান যোগ আৰু যথেষ্ট পৰিমাণে আপুনি ৰেষ্ট লোৱাটো উপকাৰী হ'ব। শুভ সংখ্যা 2 আৰু 6। শুভ ৰং বগা আৰু গোলপীয়া। শুভ সময় সন্ধিয়া 5 বজাৰ পৰা 7 বজালৈ। প্ৰতিকাৰ চন্দ্ৰদেৱক প্ৰণাম কৰক আৰু গাখীৰ দান কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এয়া আছিল 22 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।